दोस्तों हम लोग आ गए हैं कुरुआबाही गांव में, जहां हमारा भाई ध्रुव रहता है। अगर आप लोगों के गांव में भी हमको आना है तो प्लीज आप लोग का गांव का नाम कमेंट कीजिए। তো বন্ধু-বান্ধৱীসকল দেখিছে এনেকুৱা ধৰণৰ ভিডিঅ' এতিয়া সকলোৱে ইনষ্টাগ্ৰাম ফেচবুক সকলোতে দি পেলাই ভাইৰেল হৈ আছে। আৰু যদি আপোনালোকে এতিয়ালৈকে এনেকুৱা ভিডিঅ' বনোৱা নাই বা বনাব নাজানে তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাব। মই আপোনালোকক সহজতে দেখাই নি আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' কেনেকৈ বনাব, ইমেজ কিদৰে বনাব, সকলোখিনি একে সহজতে দেখাই নি। আৰু সকলোখিনি জানিব কাৰণে ভিডিঅ'টো শেষলৈকে চাব, কাৰণে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তাৰ কাৰণে বন্ধু-বান্ধৱীসকল আপোনাৰ মূলত থাকিব লাগিব এটা এপ যিটো নাম হৈছে আপোনাৰ ChatGPT। তাতে আপুনি ধুনীয়াকৈ ইমেজ জেনেৰেট কৰিব পাৰিব আৰু সেই ইমেজখন দি পেলাই আপুনি ভিডিঅ' বনাব পাৰি। তো ফাৰ্ষ্টতে মই ইমেজ কিদৰে বনাই দেখাই আছোঁ। তাৰ কাৰণে আমি ChatGPTটো খুলি ল'ব। এতিয়া প্ৰথমতে আমাক লাগিব এখন মটু পাতলুৰ ফটো, যিখন একদম ক্লিয়াৰ হয় আৰু সেই ফটোখন আমি বেলেগৰ পৰা যদি ডাউনলোড কৰোঁ আপুনি কোৱালিটি বেয়া হৈ যাব। আপুনি ChatGPTটো যদি ডাউনলোড কৰে সেই ফটোখন বহুত ধুনীয়া কোৱালিটিও। তো আপুনি কিদৰে ডাউনলোড কৰিব দেখাই আছোঁ আপোনালোকক। তাৰ কাৰণে আপুনি সাৰ্চ বাৰত গৈ সাৰ্চ কৰিব, এনেকৈ ভইচ দি পেলাই সাৰ্চ কৰি দিব। মই দেখাই দিছোঁ আপোনালোকক। मुझे एक मोटू पतलू का इमेज बना के दो जिसका बैकग्राउंड व्हाइट हो, उसके साथ उसका साइज हो 9:16 रेशो। আপুনি এনেকে কৈ সাৰ্চ কৰি দিব। তাৰপিছত আপোনাৰ জেমিনাই এখন ধুনীয়া মোটু পাতলুৰ ফটোত মানে আপোনাক বনাই দিব আৰু সেই ফটোখন আপুনি ডাউনলোড কৰি দিব। মই ডাউনলোড কৰা আছে, মই দেখাই আছোঁ সকলোখিনি। তাৰপিছত লাগিব আপোনাৰ এখন নিজৰ ফটো। আপুনি এখন নিজৰ চেলফি উঠি ল'ব, সেইখন ফটো লাগিব। লগতে আপুনি যদি আপোনাৰ জেগাটো এড কৰিব বিচাৰে, মানে যদিহে আপোনাৰ গাঁওখন এড কৰিব বিচাৰে বা আপুনি যদি ষ্টেচনটো এড কৰিব বিচাৰে, তাৰ কাৰণে আপুনি ফটো উঠাই ল'ব। এতিয়া আপুনি কি কৰিব, আকৌ ChatGPT খুলি লওক। মই দেখাই আছোঁ আপোনালোকক। সেই তিনিখন ফটো আপোনালোকে ইয়াত জইন কৰিব লাগিব বা ফটো বনাইছিলে সেই ফটোখন আপুনি এড কৰিব লাগিব। মই এড কৰি দেখাই আছোঁ আপোনালোকক। তাৰ কাৰণে আপুনি প্লাছ আইকনটো ক্লিক কৰিব, তাৰপিছত আপোনাৰ ফটোছত যাব। তো ফাৰ্ষ্টতে মই যিখন আপোনাৰ মোটু পাতলুৰ ফটো ডাউনলোড কৰিছিলোঁ সেইখন ক্লিক কৰিছোঁ। তাৰপিছত মই আপোনাৰ যিখন মোৰ নিজৰ ফটো সেইখন এড কৰিছোঁ। লগতে আপোনাৰ যিখন জেগা, আপোনাৰ গাঁও হওক বা চহৰ হওক, সেইখন আপুনি এনেকৈ এড কৰিব। মই এড কৰি দিছোঁ। এড কৰি আপুনি তো ইয়াত লিখা আছে, আপুনি এড কৰি দিব। এতিয়া আপুনি ইয়াত এটা লিখি দিব লাগিব যাতে আপুনি এই ফটোখনৰ কি বনাব বিচাৰে। তাৰ কাৰণে আপুনি যিটো মাইক্ৰফোনটো ক্লিক কৰি পেলাই আপুনি কৈ দিলেই হ'ল। মই আপোনাক কৈ দেখাই আছোঁ আপোনালোকক। अभी मुझे मोटू पतलू के साथ ऐड करो, उसके साथ जो मैंने रोड का बैकग्राउंड दिया है उसको भी बैकग्राउंड पे ऐड करो। বস আপুনি এইখিনি কৈ পেলাই আপুনি কৈ দিয়ক। তাৰপিছত আপুনি যিটো কাৰ চিনটো দেখিছে সেইটো ক্লিক কৰি দিয়ক। তাৰপিছতে অলপ পিছত দেখিব আপোনাৰ এখন ধুনীয়া ইমেজ আপোনাৰ মানে ChatGPTয়ে বনাই দিছে। মই দেখাই আছোঁ আপোনালোকক, মই যেনেকৈ বনাই থৈছোঁ। তো দেখিছে ChatGPTয়ে এখন ধুনীয়া মোক ইমেজ বনাই দিছে। এতিয়া এই ইমেজখন দি পেলাই মই ফটোলৈ কনভাৰ্ট কৰিম। তাৰ কাৰণে আপোনাৰ মোবাইলত থকা যিটো ক্ৰোম ব্ৰাউজাৰ আপুনি খুলি লওক। তো চাৰ্চ বাৰত গৈ চাৰ্চ কৰিব ফ্ল' AI বুলি চাৰ্চ কৰি দিব। তাৰপিছত যিটো ৱেবছাইট দেখিছে সেইটো ক্লিক কৰিব। তো ক্লিক কৰাৰ পিছত আপুনি ইয়াত দেখাই আছে ট্ৰাই ফৰ ফ্ল' AI, এইটো ক্লিক কৰিব। তাৰপিছত দেখাই আছে আপোনাৰ ক্ৰিয়েট উইথ গুগল ফ্ল', এইটো ক্লিক কৰিব। তাৰপিছত আপোনাৰ মোবাইলত থকা ইমেইল আইডি দি পেলাই আপুনি লগ ইন হৈ ল'ব। মই ইয়াতে ইমেইল আইডিটা মই এড কৰি দিছোঁ। আপুনি ইয়াতে প্ৰথমতে অলপমান কইনছ পাব, সেইটো আপুনি ব্যৱহাৰ কৰিব পাৰিব। আৰু যদি আপুনি একদম ৰেগুলাৰ ভিডিঅ' বনাম বুলি ভাবিছে তাৰ কাৰণে অলপ পইচা খৰচ কৰি দিব। এতিয়া আপুনি ইয়াত যিটো আপোনাৰ বক্স দেখিছে সেইকেইটা মানে ক্লিক কৰি দিব। ক্লিক কৰি পেলাই আপুনি নেক্সট কৰিব। এতিয়া অকণ তললৈ আহিব। তললৈ অহাৰ পিছত আপুনি কণ্টিনিউ কৰিব। তাৰপিছত পাই যাব আপুনি ইয়াত নিউ প্ৰজেক্ট, সেইটো আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপুনি ইয়াত যিটো আপলোড অপশ্যন পাইছে সেইটো ক্লিক কৰিব। তাৰপিছত আপোনাৰ যিখন ইমেজ আপুনি ইয়াতে মই দেখাই আছোঁ আপোনাৰ ইমেজখন ইয়াত আপলোড কৰি দিব। আপলোড কৰাৰ পিছত আপুনি ইয়াত যিটো আই এগ্ৰি সেইটো ক্লিক কৰিব। তাৰপিছত যিখন আপোনাৰ ইমেজ ইয়াত আপলোড হ'ব ল'ব। তো এতিয়া আপুনি ইয়াত ফ্ৰণ্ট দিব লাগিব। ফ্ৰণ্টটো আপুনি মোৰ ইয়াতে পাই যাব। আপোনালোকক মই স্ক্ৰীনত দেখাই দিম। সেই ফ্ৰণ্টটো গৈ পেলাই আপোনাক কপি কৰি পেলাই পেষ্ট কৰিলেই হ'ল। আপুনি এক্সট্ৰাকৈ মোৰ টেলিগ্ৰাম চেনেল জইন কৰিব নালাগে। তো ফ্ৰণ্টটো আপোনালোকে স্ক্ৰীনত দেখি আছে, এইটো আপুনি কপি কৰি লওক। এতিয়া আপুনি ফ্ৰণ্টটো কপি কৰি পেলাই যিটো ইমেজ আছে সেইটো ক্লিক কৰিব। ইমেজখনটো আহি গৈছে। এতিয়া আপুনি তলফালে যিখিনি লিখিছিলে সেইখিনি গোটেইখিনি এনেকৈ দিব। এতিয়া আপুনি ইয়াত যিটো ডায়লগ অপশ্যন পাইছে, মই দেখাই দিছোঁ ডায়লগত কি দিব। ডায়লগটো আপুনি সলাব পাৰে। আপুনি ইচ্ছামতে ইয়াত মানে যিখন ভিডিঅ' বনাম বুলি ভাবিছে বনাব পাৰে। আৰু যিহেতুকে মই যিটো ডায়লগ দিছোঁ সেই ডায়লগটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। যদিহে আপোনালোকৰ গাঁওখনৰ নামটো সলাম বুলি কৈছে সলাই দিব পাৰে, আপোনাৰ নামটো সলাব পাৰে। মানে সকলোখিনি আপুনি যি ধৰণে লিখিব সেইখিনিহে আপোনাৰ ভিডিঅ' বনাই দিব। এইখিনি হোৱাৰ পিছতে আপুনি ইয়াত যিটো তলফালে যদি ক্লিক কৰিব, ক্লিক কৰাৰ পিছতে আপুনি ভিডিঅ' যদি শ্বৰ্ট ভিডিঅ'ৰ কাৰণে বনাইছে, প্ৰথমতে আপুনি ভিডিঅ'টো ক্লিক কৰিব। তাৰপিছতে আপুনি ইয়াত যিটো দিছে আপোনাৰ 9:16 ৰেচো, মানে আপুনি যদি শ্বৰ্ট ভিডিঅ' বনায় তাৰ কাৰণে যদি ক্লিক কৰিব। তাৰপিছত আপুনি ভিডিঅ' কেইটা বনাব বিচাৰে, দুটা এটা আপুনি 2 নম্বৰটো ক্লিক কৰিব, কাৰণ তেতিয়া আপোনাৰ ভিডিঅ'টো দুটা বনাই দিব। তাৰপিছত আপুনি যিটো ভিডিঅ' ভাল পায় সেই ভিডিঅ'টো আপুনি ইউজ কৰিব পাৰিব। তো 2 নম্বৰটো ক্লিক কৰি 10 ছেকেণ্ডটো ক্লিক কৰিব। তাৰপিছত আপুনি কইনছ যাব, দেখিছে 30টা কইনছ আপোনাৰ যাব।
একো নাই, আপুনি মানে ফাৰ্ষ্টত আপুনি ব্যৱহাৰ কৰিব পাৰিব, যিখিনি ফ্ৰী পাইছে সেইখিনি ব্যৱহাৰ কৰিব পাৰিব। তাৰপিছত আপুনি বেলেগ এটা ইমেইল আইডি আকৌ লগিন হৈ আকৌ ব্যৱহাৰ কৰিব পাৰিব। তাৰপিছত আপোনাৰ নেক্সট কাম হৈছে আপোনাৰ ইয়াতে সকলোখিনি হৈ আছে, বাকী একো কৰিব নালাগে। আপুনি ইয়াত যেনেকৈ আছে তেনেকৈ থাকিব দিয়ক। থকাৰ পিছতে আপুনি যিটো কাৰ চিনটো দেখিছে সেইটো ক্লিক কৰি দিব। তো ক্লিক কৰাৰ পিছতে আপোনাৰ যিটো ভিডিঅ' সেইটো ধুনীয়াকৈ বনাই আহিব, আৰু সেই ভিডিঅ'টো আপুনি ইনষ্টাগ্ৰাম হওক ফেচবুক হওক চবতে আপুনি আপলোড কৰিব পাৰে, আৰু আপলোড কৰি আপুনি ভাইৰেল হ'বও পাৰে। তো বন্ধু বান্ধৱীসকল, আপুনি এনেদৰেই ধুনীয়াকৈ এটা মটো পটলৰ লগত AI ভিডিঅ' বনাব পাৰে। যদি ভিডিঅ'টো চাই ভাল লাগিলে নিশ্চয় মোৰ ভিডিঅ'টো লাইক কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই সদায় আনি থাকিম। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল। তো আজিলৈ বাই বাই।